নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে আমাৰ চাপৰি মাটি আছেতো, চাপৰি মাটিলৈ আহোঁতে মানে বৰ্তাহঁতে খেতি কৰি থকা দেখি বেঙেনা ছিঙি আছিলে বৰ্তাহঁতৰ খেতিটো দেখুৱাবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ ক'ত জনাওক? মোৰ পিঠাখোৱাত। এই বৰ্তাৰ ঘৰ পিঠাখোৱাত আৰু বৰ্তাই বেঙেনা খেতি। এয়া দেখিছে, এয়া বেঙেনা কি ধুনীয়া সতেজ, একদম চাপৰি খেতি। আৰু হেৰি বৰ্তাই ইয়াততো কি দিছে? গোবৰ খালি অন্য নাই। গোবৰ দিছে ন? আমাৰ গৰু আছেতো, গৰু ম'হ আছে। হয় এনেই আমাৰ গভৰ্ণমেণ্ট সাৰ নাই। গভৰ্ণমেণ্ট সাৰ নাই ন? অকল গৰু ম'হৰ মানে গোবৰ দি কৰা খেতি। আৰু আপোনাৰ সেয়া ঘৰ ন, বহাঘৰ। এয়া বৰ্তাৰ বহাঘৰ ওপৰত বনাই লৈছে। আৰু বৰ্তাহঁতে এয়া খেতি কৰি অকল গোবৰ সাৰৰেহে খেতি কৰে। আমাৰ দোকান বজাৰত যে আপোনালোকে পায়, আমি যে কওঁ গাঁৱৰ পৰা যায় বুলি, এই বৰ্তাহঁতৰ পৰা আমাৰ পাচলি সাৰথিবিলাক যায়। হয়, সেইকাৰণে বৰ্তাহঁতৰ একদম বিনা মেডিচিনৰ কোনো সাৰ নোহোৱাকৈ বৰ্তাহঁতৰ সৰিয়হ খেতি। বৰ্তাহঁতে কষ্ট কৰিছে। সঁচা বৰ্তা ধন্যবাদ থাকিল দেই আপোনালোকলৈ, এনেকৈ কৰি আছে। আৰু ইয়াত বৰ্তাহঁতৰ দেখুৱাবলৈ যত্ন কৰিম। আমাৰ বজাৰত ভতুৱা এমুঠি পাবলৈ নাই। ইয়াত কিন্তু আপোনালোকক ভতুৱা কিমান লাগে? ভতুৱা যেনি তেনি এইবিলাক দেখিছে ভতুৱা। সেইকাৰণে আপোনালোকে যদি চাপৰিত কেতিয়াবা ভোজ খাব আহে নহয়, এয়া ভতুৱা দেখিছে, ভতুৱা বেঙেনা যিমান লাগে আপোনালোকক লৈ যাব পাৰিব। ধনিয়া যেনি তেনি গজি আছে। বৰ্তাহঁতে সেইকাৰণে কিমান কষ্ট কৰে, কষ্ট কৰি মানে একদম ধুনীয়া পাচলিটো আমাৰ বজাৰলৈ দিয়ে। আপুনি মিছন চাৰিআলিটো বহে, আৰু বৰ্তাক আপোনালোকে মিছন চাৰিআলি বজাৰত গ'লে মঙলবাৰে শুক্ৰবাৰে পাব। আৰু সেইকাৰণে বৰ্তাৰ পৰা পাচলি এটা কিনিবলৈ চাবচোন, আৰু খায়ো বেলেগ সোৱাদ পাব। সেইকাৰণে কাইলৈ মিছন চাৰিআলি বজাৰ নিবৰ কাৰণে বৰ্তাই এই বস্তাত ভৰাই থৈ দিছে। এয়া দেখিছে, কাইলৈ মানে মিছন চাৰিআলি বজাৰ যাব। আৰু সেইপিনেও তুলি আছে সেয়া 2-3জন মানুহে কাইলৈ মিছন চাৰিআলি বজাৰৰ কাৰণে। তাকে দেখুৱালোঁ, চাই যাওক আপোনালোকে। বৰ্তাৰ পৰা পাচলি এটা কিনিব, ভাল পাব খাই আপোনালোকে, বিনা মেডিচিনৰ। আৰু লালফুল খাৰুপেটীয়া চিকুণ মাটিৰ পৰা অহা বেছি পাচলিও খাই পেলাই আপোনালোকৰ পেট বেয়া কৰাতকৈ বৰ্তাহঁতৰ পাচলিটো খাব, গোবৰ সাৰৰ। সেইকাৰণে আপোনালোকক আজি চাপৰিৰ পৰা আহি দেখুৱাবলৈ যত্ন কৰিলোঁ যে এনেকুৱা চাওক, লালফুল চিকুণ মাটিৰ পৰা অহা বেঙেনাটো আপোনালোকে পুৰা সতেজ দেখিব, কিন্তু আমাৰ এই লোকেল বেঙেনাটো অকণমান কেৰেনা বেঙেনা দেখিব, কিন্তু ইয়াৰ সোৱাদেই বেলেগ। সেইকাৰণে বেছি ৰঙীনটো আপোনালোকে খাবলৈ নাচাব। আহকচোন, এয়া বৰ্তাৰ বেঙেনা খেতিটো দেখুৱাবলৈ যত্ন কৰিলোঁ। এয়া চাওক বৰ্তাৰ বেঙেনা খেতি। এয়া চাওক চাপৰিৰ পৰা। এয়া দেখিছে, এই বৰ্তাৰ বেঙেনা কালাৰটো দেখিছেনে নাই? একদম বিনা সাৰৰ। এয়া চাওক বৰ্তাৰ, এয়া কেনেকুৱা বৰ্তাৰ খেতি। হয়, এয়া দেখিছে, এইটো বেঙেনা খোজ দেখিছেনে? এইটো দেখিছে, এইটো খোজ দেখিছে, এইটো বেঙেনা খোজ। এয়া ৰং কেনেকুৱা দেখিছে? এয়া আমাৰ বিনা সাৰৰ হোৱাই নাই। হয়, ঠিক আছে। তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। তাকে সেয়া চাই যাওক আপোনালোকে। মানে চাপৰিৰ পৰা আজি সেইকাৰণে ভিডিঅ'টো দিলে যে বিনা সাৰৰ আমাৰ পাচলিটো অকণ কেৰণা মেৰণা হ'লেও মানে খাবলৈ আপুনি সোৱাদ পাব আৰু পেটৰ অশান্তি নহয়। সেইকাৰণে লালফুল চিকুণ মাটিৰ পাচলিটোতকৈ আমাৰ এইপিনৰ পাচলিটো এবাৰ খাই চাবচোন। হয়, বহুত ধুনীয়া খেতি আপোনাৰ, বহুত ধুনীয়া খেতি। তাকে ধন্যবাদ থাকিল আপোনালোকো, চাই যাওক। ধন্যবাদ। মানে দাদাহঁতে তলত বেঙেনা খেতিৰ পৰা বেঙেনাবিলাক ছিঙি আনি পেলাই ইয়াত দম কৰিছে। তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ দাদাহঁতৰ মানে খেতিৰ। দাদা এইটোততো কোনো সাৰৰ প্ৰয়োগ কৰা নাই ন দাদা? অকল গোবৰ ন? তাকে দেখুৱালোঁ। দাদাহঁতে এইটো ক'ত বেছিকৈ বেচে? মিছন চাৰিআলি বজাৰ ন? হয়। তাকে দাদাহঁতক তাকে দেখুৱালোঁ, মানে কেনেকৈ খেতি কৰি কেনেকৈ মানে গোবৰ সাৰত উৎপন্ন কৰি মানে বজাৰত বিক্ৰী কৰি আছে। তাকে দাদাহঁতৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ। দাদাহঁতৰ দাদাহঁতৰ চাপৰি ঘৰৰ পৰিৱেশ ন? এইটো আপোনালোকৰ গোহালি ন? কিমান গৰু থাকে দাদাহঁতৰ ইয়াত? 80টা গৰু থাকে ন? 80টা গৰু ইয়াত বান্ধে, দিগদাৰী নহয় এবাৰ জেগাটো? হয়। আৰু আপোনালোকৰ হেৰি ম'হৰ খুটিও আছে ন দাদা? হয়, ম'হ কিমান আছে আপোনাৰ? 18-20 জনী ম'হ আছে ন? ম'হৰ এয়া গাখীৰো হেৰি কৰে নে? হয়, ঘাঁহ নহ'লে গাখীৰটো নহয় ন? হয়। তাকে দাদাহঁতৰ ইয়াৰ পৰিৱেশো দেখুৱালোঁ। দাদাহঁতৰ ম'হো আছে, গৰুও আছে। আৰু মানে খেতি বাতি দাদাহঁতৰ মানে পৰিৱেশটো ঘৰত দাদাহঁতে ইয়াৰ মানে ঘৰৰ দৰে বনাইও লৈছে ন? তাকে চাপৰিত থকা মানে দাদাহঁতৰ ইয়াৰ আলু খেতি, পিঁয়াজৰ খেতি, ৰচুনৰ খেতি, মানে কিমান বিশাল দেখিছে? বিশাল মানে কৰি পেলাই দাদাহঁতৰ মানে পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। দাদাহঁতে মানে কেনেকৈ থাকে, দাদাহঁতক খোৱা বোৱা পৰিৱেশটো আপোনালোকৰ চাপৰিৰ পৰা মই দেখুৱাবলৈ যত্ন কৰিছোঁ আজি। দাদাহঁতৰ মানে চাপৰিৰ আহক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম।
মানে দাদাহঁতৰ এয়া চাপৰি ঘৰ এয়া দাদাহঁতে বনাই লৈছে। এয়া চাপৰি খেৰৰ মেজি পাণ গছ মানে দাদাহঁতৰ এতিয়া ঘৰতো এয়া মানে ঘৰত মানে খেতি আৰু পিছপিনেও খেতি। বৰমা ভাত হ'ল? হ'ব আৰু ন? বৰমাহঁত হেৰি ইয়াতে থাকি লয় নে আবেলি ঘৰলৈ যায়গৈ? হয় হয়, আপোনালোকৰ ঘৰ পিঠা খোৱাত ন? অ ছাগলী চুবুৰী, বিহগুৰি ছাগলী চুবুৰীত ন? সেয়া বৰমাহঁতে মানে আকৌ ইয়াত খেতি বাতি কৰি হাতীওতো ওলাই বৰমা? বহুত হাতী 200 দেখিছা নহয় হয় হয় থাকে হাতী খোপা। মানে হেৰি আপোনালোকে যাওঁতে হাতীৰ কাৰণে অলপ ভয় হয় ন? বহুত ভয়। হয় হয়, কেতিয়াবা লৰি ঢাপৰি যামগৈ, হয় কেতিয়াবা একে মানে বাইক লৈ পেলাই লৈ যাবহি, এনেকুৱা কিছুমান কেতিয়াবা টেম্পু আহি পেলাই ৰখি থাকে তেতিয়া লৈ যায়হি মানুহ। হয় হয়, এই ৰাতিপুৱা আপোনালোকে কেইটা বজাত আহে? আমি 6:30 7টাত আহোঁ। হয়, 6:30 7টা বজাতে বৰমাহঁত আহি আকৌ যাবগৈ কেইটাত বৰমাহঁত? আমি এতিয়া 5টা বজাত যাম। 5টা বজাতে বৰমাহঁতৰ হাতী ভয়কৈ যেনে তেনে যাবগৈ। কিমান কষ্ট মানে চাওক, তাকে মই দেখুৱাবলৈ যত্ন কৰিলোঁ বৰমাহঁতৰ কিমান কষ্ট কৰি খেতি কৰি মানে বজাৰ শাক পাচলিকেইটা বেছি বৰমাহঁতৰ মানে কি চলি আছে, হয়নে নহয়? সেয়াই বৰমাহঁতৰ এতিয়া পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। চাপৰি পৰিৱেশ এয়া বৰমাহঁতৰ ঘৰ মানে কি হাতীয়ে ভাঙিলে ন? হাতীয়ে বৰমাহঁতে ভাঙে। চাপৰি ঘৰৰ পৰিৱেশটো আপুনি দেখুৱাবলৈ যত্ন কৰিম। ইয়াৰ ভিতৰত এয়া বৰ্তাহঁতে মানে থাকেহি, বৰ্তাহঁতৰ হাতী ওলাইতো, আৰু এয়া বৰ্তাহঁতৰ বৰমাহঁতৰ এয়া পৰিৱেশটো দেখুওৱা। ভিতৰে মানে চাপৰি ঘৰত মানে হাতীয়ে ভাঙিছেতো বনাই খোৱা বোৱা কৰি আছে, তাকে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু এইপিনে এনেকৈ পেলাই গোহালিটো এতিয়া চাপৰি পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। চাওকচোন আপোনালোকৰ বৰমাহঁতৰ মানে এইটো পিছপিনৰ এনেকৈ মানে খেতিৰ পৰিৱেশ তাকে দেখুৱালোঁ। মানে কেনেকৈ খেতি বাতি কৰি মানে হাতীৰো ভয়, তেনেকৈ খেতি বাতি কৰি মানুহে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। সেইকাৰণে আপোনালোকৰ চাপৰিৰ পৰা আজি ভিডিঅ'টো দেখুৱাবলগীয়া হ'ল। বৰমাই পানীৰ গিলাচ দিলে, খাই পেলাই মানে বহি এনেকুৱা এটা ভাল লাগিল পৰিৱেশটো। সঁচাকে মানে হুলস্থুলীয়া পৰিৱেশৰ পৰা আহি পেলাই আপোনালোকে এপাক আহিবচোন, চাপৰিৰ পৰিৱেশটো চাই যাব। আৰু সতেজ শাক পাচলি এটাও আপোনালোকৰ পৰা লৈ যাব পাৰিব, হয়নে নহয়? কিমান বস্তাই বৰমাহঁতে খেতি কৰি থৈছে, শাক পাচলি এটাও লৈ যাব পাৰিব। আৰু হুলস্থুলীয়া টাউনীয়া পৰিৱেশৰ পৰা আহি আপোনালোকেও এপাক আহি পানী এগিলাচ বৰমাহঁতত খাই যাব, মানে গোবৰ খেতিৰ পাচলি এটাও লৈ যাব। সেইকাৰণে আজি ন বৰমা, সেইকাৰণে আপোনালোকক আজি দেখুৱাবলৈ যত্ন কৰিলোঁ। চাই যাওক, ধন্যবাদ।